সকলোৱে ধৰক দুইটা চৰাইকে একে বুলি ভাবে আৰু কিছুমান ঠাইত ধৰক এতিয়াও হাড়গিলা বুলি তেওঁলোকে জানে যে এইটো হাড়গিলা কিন্তু নামটো বৰটোকোলাই হয় গতিকে তেওঁলোকে বৰটোকোলা হাড়গিলা দুইটাকে বৰটোকোলা বুলিয়ে কয় গতিকে এইটো এটা আচলতে যদি মানে ইংলিছ নামটো কওঁ তেতিয়া হয়তো ডিফাৰেঞ্চখিনি বেছি বুজি পাব হয়তো অসমীয়াত এনেকুৱা হৈ গৈছে যে এইটো চৰাইকে আমি সকলোৱে এনেকেই নাম দিছে কিন্তু মই ডিফাৰেঞ্চটো কৰিছোঁ গ্ৰেটাৰ এজুটেন্স ষ্টৰ্ক আৰু লেচাৰ এজুটেন্স ষ্টৰ্ক গ্ৰেটাৰ ডাঙৰ এইটো হাড়গিলাটো ডাঙৰ আৰু লেচাৰ এজুটেন্স ষ্টৰ্কটো সৰু টাক 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 এইটো আপোনাৰ এই উপস্থাপনটো এতিয়া নেচাৰেল হিষ্ট্ৰী মিউজিয়াম আৰু আন মিউজিয়ামত যেনেকে নেডাৰলেণ্ডৰ এটা মিউজিয়ামত আছে আৰু লণ্ডনৰ আৰু এটা মিউজিয়ামৰ পৰা এতিয়া শিফ্ট হৈ পেলাই আৰু এটা নেডাৰলেণ্ডৰ মিউজিয়ামত গৈছে এই শব্দটোৱে আপুনি শুনিব অলপ হয়তো মই মানুহ এজনে কৰিছোঁ কিন্তু আপুনি একদম শুনিলে আচৰিত হৈ যাব এনেকে এনেকা কৰি থাকে আৰু সিহঁতে